চাওক আজি প্ৰায় 10 দিনমান হ'ল। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে, অসমৰ সংবাদ মাধ্যমত আপোনাৰ যিটো নিউজ হৈছে যে আপোনাৰ দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত আমাৰ মানিকজান বেগম নামৰ মহিলা এজনীৰ লগত আপোনাৰ 9মহীয়া কেঁচুৱা লৈ পুলিচে উঠাই লৈ গৈছিল ডি ভোটাৰৰ সন্দেহত, বিদেশীৰ সন্দেহত। আৰু পুলিচৰ আপোনাৰ কব্জাৰ পৰাই তেওঁলোকে সংহত নোহোৱা হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত সামাজিক মাধ্যমৰ যোগেদি বাংলাদেশৰ বৰ্ডাৰত থকা বুলি দেখা যায় আৰু তেতিয়া পৰিয়ালে গম পায়। কিন্তু আপোনাৰ যোৱা দুদিনৰ পৰা আকৌ আমি সামাজিক মাধ্যমত দেখা পাইছোঁ বা আমি সংবাদ মাধ্যমত দেখা পাইছোঁ যে যিসকল আপোনাৰ বিদেশীক বা সন্দেহযুক্ত বিদেশীক পুছবেক কৰা হৈছিল তেওঁলোকক পুনৰ ঘূৰাই অনা হৈছে আৰু ইতিমধ্যে তাৰে ভিতৰত কেইবাজনো নিজৰ ঘৰত উপস্থিত হৈছে। কিন্তু আমি মানিকজানৰ আজিলৈ এই মুহূৰ্তলৈ কোনো ধৰণৰ আমি খবৰ নাপালোঁ ক'ত আছে। জিলা প্ৰশাসনৰ লগতো যোগাযোগ কৰা হৈছে, তেওঁলোকেও মানে মানিকজান বেগম ক'ত আছে এই কথাটো তেওঁলোকেও অৱগত নহয়। গতিকে আপুনি যিটো গম পাইছে তেওঁৰ কোলাত 9মহীয়া কেঁচুৱা আছে, ঘৰত আপোনাৰ 10 বছৰৰ সৰু ল'ৰা এজন আছে। গতিকে খুব তেওঁলোকে মানে এটা দুখত আছে, গাঁওবাসী ম্ৰিয়মান হৈ পৰিছে যে এনেকুৱা আজি প্ৰায় 10 দিন হৈ গ'ল, কোনো ধৰণৰ খা খবৰ নাই। গতিকে আমি দৰং জিলা আমচুৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ জিলা প্ৰশাসনে কমচে কম মানুহজনী ক'ত ৰাখিছে, যদি ডিটেনশ্যন কেম্পত ৰাখিছে সেই কথাখিনি জনাই দিয়ক, পৰিয়ালে এটা শান্তি পাব যে মানুহজনী অমুক ঠাইত আছে। এই মানিকজান বেগমত নিজে এজন বেমাৰী হয়, তেওঁৰ যি 9মহীয়া বাচ্চা আছে সেই বাচ্চাজনৰ বেমাৰ আছে। গতিকে তেওঁলোকে আপোনাৰ ডকুমেণ্টছখিনি মাতাৰ কাৰণে ডকুমেণ্টছখিনি দেখাব লাগে বুলি থানাত মাতি লৈ গৈছে, তেওঁলোকে কোনো ধৰণৰ ঔষধ পাতি লৈ যোৱা নাই। আৰু আজি 10 দিন হৈ গ'ল, আজি আপুনি চাওক সেই বেমাৰী মানুহজন কোনো ধৰণৰ ট্ৰিটমেণ্ট পোৱা নাই। আৰু আমি যি সামাজিক মাধ্যমত যি দেখা পাইছোঁ যে তাতে পথাৰৰ মাজত থিয় হৈ আছে। গতিকে আমাৰ এটা ধাৰণা হৈছে যে মানুহজনীৰ লগতে সেই বাচ্চাটো কিন্তু শাৰীৰিকভাৱে হয়তো বহুত অসুস্থ হৈ আছে। গতিকে মানৱতাৰ খাতিৰত আমি বাৰে বাৰে সেইকাৰণে অনুৰোধ কৰিছোঁ যে আপোনালোকে আমাক সেইখিনি পৰিয়ালক অৱগত কৰক যে মানুহজনী ক'ত ৰাখিছে, যাতে আমি কমচে কম মানুহজনী আমি যাতে এটা লগ পাই আমি যদি সেই ঔষধ পাতিৰ লগতে কাপোৰ কানি ব্যৱস্থা কৰি দিব পাৰোঁ। গতিকে চৰকাৰেও যদি এই ক্ষেত্ৰত যদি মানৱতাৰ দৃষ্টিৰে নাচায়, তেতিয়াহ'লে এখন গণতান্ত্ৰিক দেশত যদি এইখিনি সুবিধা যদি আমি পৰিয়ালৰ মানুহে নাপায়, গতিকে ইয়াতকৈ আৰু ডাঙৰ কথা হ'ব নোৱাৰে। গতিকে সকলোৱে অনুৰোধ কৰিছে, আমি আশা ৰাখিছোঁ যে চৰকাৰে